তৰকাৰী এখন বনাবলৈ গৈ আছোঁ। এইখিনি হাঁহৰ মাংসখিনি মই এতিয়া মেৰিনেট কৰিম। প্ৰথমে মই ইয়াত নিমখ দিম। এইটো হাঁহৰ মছলা হয়, হাঁহত দিয়া মছলা। ৰেড চিলি হয়, গৰম মছলা, ধনিয়া পাউডাৰ, আদা নহৰু পেষ্ট, হালধি দিছোঁ, এটা মাত্ৰ অলপ অইল দিম, ভালদৰে এইখিনি মই এতিয়া মিলাম। মই এতিয়া খুব বেছি 20 মিনিটমান মই ৰাখি দিম। তাৰপিছত কিদৰে বনাই আছোঁ আপোনালোকক দেখাই আছোঁ। ইয়াত টমেটো দিম, জলকীয়া দিম, ধনিয়া পাতা, এয়া চাল কোমোৰা দিম। চাল কোমোৰা এতিয়া মই কাটি দিম। এইদৰে মই চাল কোমোৰা বাকলিবিলাক গুচাই আছোঁ। আলু দিছোঁ, দুটা আলু দিলে ভাল লাগে। এয়া কোমোৰাবোৰ কাটি আছোঁ, অকণমান ডাঙৰ ডাঙৰকৈ দি দিছোঁ, নহ'লে মানে গলিলে মানে সৰু হৈ যাব। এয়া তেল দিলোঁ, তেল গৰম হৈ গৈছে। পিঁয়াজ আৰু জলকীয়া অকণমান দি দিছোঁ। এয়া মই মাংসখিনিত অলৰেডি অইলো অলপ দিয়া আছে, মছলাও দিয়া আছে, সেইকাৰণে মই ইয়াত বেছি মছলা নাই দিয়া। অকণমান হিং দি দিছোঁ। হাঁহৰ মছলা অকণমান আছিলে, সেইখিনি দি দিছোঁ। এয়া কোমোৰা ঢালিছোঁ। কাৰণ হাঁহৰ মাংস হয়, কুকাৰত হুইচেল মাৰিবই লাগিব, নহ'লে নিসিজিব ভালকৈ, খাবলৈ ভাল নালাগিব। কোমোৰাবোৰ মই অকণমান ডাঙৰ ডাঙৰ কৰি দিছোঁ, কাৰণ কেলৈ গলি যাব। এয়া কোমোৰাৰ লগত হাঁহৰ মাংস তৰকাৰী বনাই হ'ল। এয়া চাওক কি সুন্দৰ হৈছে। আপোনালোকেতো প্ৰায়ে থাকে হাঁহৰ মাংস খায়েই। মেক্সিমাম অসমীয়া মানুহবিলাকৰ হাঁহৰ মাংসটো বেছি ফেভৰেট। কালাৰ কি ধুনীয়া হৈছে। লগত কোমোৰা দিছোঁ, আলু দুটা দিছোঁ কাটি। আজিলৈ আহোঁ, পুনৰ আকৌ নতুন এক ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।